আমি ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰবোৰে আমাৰ ফিল্মত প্ৰয়োজন হোৱা প্ৰায় বহুত বস্তু নিজে যোগাৰ কৰিবলগীয়া হয়। তো মোৰ আহিবলগীয়া ফিল্ম আননেমড, সেইখন ফিল্মত মোৰ প্ৰয়োজন হ'ল এটা কাঠৰ এষ্ট্ৰে, তাকো পুৰণা। তো বহুত বিচাৰিলোঁ, নাপালোঁ। সৰ্বশেষত সিদ্ধান্ত কৰিলোঁ এষ্ট্ৰেটো বনাব লাগিব। তো এষ্ট্ৰেটো বনাবৰ কাৰণে মই মোৰ অফিচৰ পিছফালে থকা এটা ফাৰ্নিচাৰৰ ফেক্টৰী, তাতে কাঠৰ টুকুৰা এটা দিলোঁ আৰু তেওঁলোকে এনেকৈ ৰাউণ্ড শ্বেপ বনাই এষ্ট্ৰে এটা মোক তৈয়াৰ কৰি দিবৰ কাৰণে চেষ্টা হাতত ল'লে। তো এতিয়া এই পেঞ্চিলেৰে ৰাউণ্ড শ্বেপটো যে দিলে, ইয়াতে সেই ছাইখিনি জমা হ'ব। তো ইয়াতে এই মেচিনটোত ষ্টাক কৰি ল'লে বস্তুটো যাতে লৰচৰ নহয়, আৰু বেলেগ এটা মেচিনেৰে সেই আঁচ দিয়া ঠাইখিনি অকণমান দ কৰি দিব, যাতে এষ্ট্ৰেৰ ছাইখিনি তাতে জমা হয়। তো এইটো মেচিনেৰে এতিয়া অকণমান দ কৰিব। তো এতিয়া মই ফাষ্ট ফৰৱাৰ্ড কৰিছোঁ ভিডিঅ'টো, যিহেতু প্ৰচেছটো দীঘলীয়া আৰু ভিডিঅ'টো নৰ্মেল ডিউৰেশ্যনত কৰিব গ'লে বহুত দীঘলীয়া হৈ যাব, গতিকে মই ফাষ্ট ফৰৱাৰ্ডে কৰিছোঁ। তো এনেকৈ ঘূৰাই ঘূৰাই ৰাউণ্ড শ্বেপটো দিলে মেচিনটো চলাবলৈ বহুত শক্তি লাগে। মই তেওঁলোকৰ ফেচ চাই পেলাই গম পাইছিলোঁ। আৰু এনেকৈ কমপ্লিট হৈ গ'ল ৰাউণ্ড, কিন্তু ৰাউণ্ড কমপ্লিট ৰাউণ্ড হোৱা নাই। তো সেই কমপ্লিট ৰাউণ্ড হোৱা নাই যিহেতু, আকৌ এবাৰ পেঞ্চিলেৰে আঁচ দি ল'লে যিটো ৰাউণ্ড শ্বেপৰ আঁচ। তো এতিয়া সেইটো আকৌ এনেকৈ হাতেৰে কৰিব খুজিছিল, কিন্তু নহ'ল। সৰ্বশেষত আকৌ মেচিনত সোমাই কৰিব ল'লে, যিহেতু মেচিনত সময়টো কম লাগে। তো ফাইনেলি আমাৰ এষ্ট্ৰে যিটো দ ঠাইখিনি সেইখিনি কমপ্লিট হৈ গ'ল। এতিয়া এইখিনি যে কৰি আছে, এই ডিজাইনটো মই দিব দিছোঁ কিয় কাৰণে এষ্ট্ৰেত এইটো ডিজাইন থাকে, কিয় থাকে মই নাজানো। এতিয়াৰ যিবোৰ এষ্ট্ৰেবোৰ সেইবোৰতো থাকে। তো এয়া হৈ গ'ল কমপ্লিট। এতিয়া মই এইটো জ্বলাই দিম। তো এই যিটো ভিডিঅ' এতিয়া কৰিছোঁ, এইটো প্ৰায় বহুত দিনৰ পিছত কৰা ভিডিঅ'। শ্বুটিং স্পটত গৈ পেলাই কৰিছিলোঁ। তাতে এটা সোণাৰীৰ দোকানত গৈ পেলাই মই কৰিছিলোঁ এইটো। আৰু এই জ্বলাই যে আছিলোঁ, তাৰ কাৰণটো হ'ল যে মই এইটো বহুত পুৰণা দেখাব লাগে। তো এনেকৈ কমপ্লিট হ'ল মোৰ এষ্ট্ৰে। যিয়ে নহওক কমেণ্টত জনাব কেনে পালে প্ৰচেছটো চাই। লগ পাম।